যোৰহাটত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। যোৰহাট পশ্চিম অঞ্চলত অৱস্থিত উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানত সংঘটিত হয় এই অনাকাংক্ষিত ঘটনাটো। প্ৰতিষ্ঠানটোৰ কেমিকেল লেবৰেটৰীত হঠাতে জুইৰ সূচনা হোৱা বুলি জানিব পৰা গৈছে। এনেকুৱাবিলাক হৈ থাকে আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, এইটো এটা আমাৰ প্ৰতিষ্ঠান নহয় জানো। এই প্ৰতিষ্ঠানটোত আমি কালিও দেখিছোঁ ৰাতি সংবাদ মাধ্যমৰ লোকক ভিতৰত যাবলৈ দিয়া নাই বা সাধাৰণ লোকক যিটো যাবলৈ নিদিয়ে, সংবাদ মাধ্যমকতো গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক প্ৰথমতে সোমাবলৈ দিব লাগে, তেওঁলোকে দিয়া নাই। তাৰমানে তাত কিবা এটা নহয় কিবা এটা আছে। ক'ত লাগিছে জুইটো? এইটো কেমিকেল ষ্ট'ৰ। এইটো কেমিকেল ষ্ট'ৰত লাগিছে আৰু প্ৰকাণ্ড জুই, 10-12খন হেৰি আহিছে। ইভেন দ' মই শুনি পোৱা মতে আমাৰ প্ৰশাসনৰ গাড়ী, পুলিচ প্ৰশাসনৰ গাড়ীও সোমাবলৈ দিয়া বাধা কৰা যেন লাগিলে। কেমিকেল ষ্ট'ৰত পূৰ্বতো জুই লাগিছে আৰু ইয়াত আটাইতকৈ ডাঙৰ কথা, CBI তদন্ত হৈছিলে। তদন্ত হৈ কেইবাজনো বিষয়াক ধৰিছিলে, কি কৰিলে তাৰ সেইবিলাকো ৰহস্যজনক। গতিকে ছাপ্লায়াৰো গ্ৰেপ্তাৰ হৈছিলে। গতিকে এইবিলাক সকলো ষ্ট'ৰ ৰিলেটেড। গতিকে এইটো এটা, কালি যেতিয়া ষ্ট'ৰত জুই লাগিছে, এইটো এটা ৰহস্যজনকো হ'ব পাৰে। গতিকে এইটো এটা তদন্ত হ'ব লাগে। এজন স্থানীয় যুৱক হিচাপে, এজন সচেতন নাগৰিক হিচাপে মই এইটো আপোনালোকৰ মাধ্যমেৰে উপস্থাপন কৰিছোঁ আৰু এইটো যাতে এনকুৱাৰী কৰি ইয়াৰ এটা উচিত পদক্ষেপ যেনেকৈ ল'ব লাগে তেনেকৈ চৰকাৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে লয়। কেন্দ্ৰীয় চৰকাৰ প্ৰতিষ্ঠান, ৰাজহুৱা অনুষ্ঠান, জনাৰ অধিকাৰ নাই। আমাক খেদি পঠিয়াই দিয়ে মুখৰ পৰা। এইটো দুৰ্ভাগ্যজনক। আচলতে ইয়াত কিছুমান মইমতালি হৈ আছে বুলি শুনিছোঁ। কালিও 2-4জন ব্যক্তিয়ে যেতিয়া মই ৰাতি আহিছিলোঁ জ্ঞাত কৰিছিলে আৰু দৰকাৰ পৰিলে এইটো মই বিষয়টো অকণমান মাজত সোমাই পেলাই অলপ চেষ্টা কৰিম যে ইয়াত যে এই কেৰনবিলাক আছে, এই কেৰনবিলাক আচলতে কি। এইটো আটাইতকৈ দুৰ্ভাগ্যজনক। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনে ব্যৱহাৰ, এইটো গৰিহণাযোগ্য। আৰু এটা কথা, বিস্ফোৰণ ঘটিছে। তাত আছে নাই বা তেনেকুৱা আমি লক্ষ্য কৰা নাই, কাৰণ আমি ইয়াত সোমোৱা নাই। কালি ৰাতি আহিছিলোঁ যদিও মানে আপোনালোককে এই ব্যৱহাৰ কৰিছে, আমাক কি কৰিব। প্ৰাথমিক তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতেই উক্ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে ঘটনাৰ সঠিক কাৰণ উদঘাটনৰ বাবে তদন্ত অব্যাহত আছে। জুয়ে ইমানেই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল যে লেবৰেটৰীত থকা চিলিণ্ডাৰ বিস্ফোৰণৰ শব্দই সমগ্ৰ পশ্চিম যোৰহাট অঞ্চল খপাই তোলে। স্থানীয় ৰাইজ আতংকিত হৈ পৰে আৰু তৎক্ষণাত অগ্নি নিৰ্বাপক বাহিনীলৈ খবৰ প্ৰেৰণ কৰা হয়। আপোনাৰ আমাৰ মৰিয়নি, বৰহলা, তিয়ক, দেৰগাঁও, গোলাঘাট চবৰ পৰা আহিছে। বিল্ডিং আপোনাৰ যিটো লেব আছিলে, লেবটোত পুৰা লাগিছেই, ধামাকা হৈছে। এতিয়া আমাৰ গাড়ীত লাগি আছে, 2টা বজাৰ পৰা লাগি আছে। জুই লাগি আছে। কেমিকেল মানে নুমাই, কেমিকেলটো আকৌ মানে অকণমান পানীটো মাৰি থাকিলে ঠাণ্ডা হয়, আকৌ ভককে জ্বলি যায়। মানে ফৰ্ম চম মাৰি আছো, আমি চব মাৰি আছো। কণ্ট্ৰললৈ আহিছে আৰু অলপ সময় পিছত হয়তো ভাল ৰিজাল্ট এটা পাব। হয়। নাই, কি ৰিজনটো গম পোৱা নাই। ক্ষতি হৈছে, ভালেমান ক্ষতি হৈছে। কি ক'লে? গুদাম আছে। মানুহ আমাৰ এজনহে কষ্ট পালে। এই কেমিকেল পৰিলে মানে ইয়াতে এই আকৌ হস্পিটেলত গৈ বেণ্ডেজ কৰাই দিছে। নাই, এই সিহঁতৰ অফিচৰ মানুহ হোৱা নাই। কেইবাখনো অগ্নি নিৰ্বাপন বাহন ঘটনাস্থলীত উপস্থিত হৈ দীঘলীয়া সময় ধৰি চেষ্টা চলাই অৱশেষত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলতেই ডাঙৰ ক্ষয়ক্ষতিৰ পৰা প্ৰতিষ্ঠানটো ৰক্ষা পৰা বুলি জানিবলৈ পৰা গৈছে। উক্ত ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে, যদিও লেবৰেটৰীৰ কেইবাটাও মূল্যৱান সামগ্ৰী জুইত ভস্মীভূত হোৱাৰ সম্ভাৱনা আছে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।